নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজিৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই মিঠুৱে আৰু আজি মই আপোনালোকৰ আগত দাঙি ধৰিম যে যোৱাকালি যিখন কেবিনেট বৈঠক অনুষ্ঠিত হৈ গ'ল আমাৰ অসম চৰকাৰৰ সেই কেবিনেট বৈঠকত আচলতে কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে এতিয়া ৰাজ্য চৰকাৰে আপোনালোকে মন কৰিব যোৱাকালি শনিবাৰ আছিল আৰু শনিবাৰে দিছপুৰৰ লোকসেৱা ভৱনত সম্পন্ন হয় ৰাজ্যিক কেবিনেটৰ বৈঠক আৰু আপোনালোকৰ অসমত নতুনকৈ গঠন হ'ব এতিয়া 10খন সমজিল্লা সংবাদ মেলত এই ঘোষণা কৰিছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰে এখন সমজিল্লা হ'ব বকো ছয়গাঁও সমষ্টিত দ্বিতীয়খন সমজিল্লা হ'ব আপোনালোকৰ পলাশবাৰী সমষ্টিত নেক্সট আপোনালোকৰ তৃতীয়খন সমজিল্লা হ'ব শোণিতপুৰ জিলাৰ বৰছলা সমষ্টিত এইকেইখন জিলাৰ পৰা যদি কোনোবাই চাই আছে কমেন্ট সেকশনত কমেন্ট কৰিবলৈ নেপাহৰিব তাৰ পিছত আপোনালোকৰ শোণিতপুৰৰ ৰঙাপাৰাত হ'ব চতুৰ্থখন সমজিল্লা নেক্সট আপোনালোকৰ তিনিচুকীয়া জিলাৰ মাকুম ডিগবৈ যোৰহাট জিলাৰ টিয়ক আৰু মৰিয়নি জিলাটো হ'ব আপোনালোকৰ নতুন সমজিল্লা গতিকে এই কেইখন জিলাৰ পৰাও যদি কোনোবাই চাই আছে কমেন্ট সেকশনত কমেন্ট কৰিব এই পদ্ধতিটো আপোনালোকৰ কেনেকুৱা লাগিছে যদি ভাল লাগিছে আপোনালোকে ভাল বুলি কমেন্ট কৰিবলৈ নেপাহৰিব নেক্সট আপোনালোকৰ কাছাৰ জিলাৰ ধলাই আৰু গোৱালপাৰাৰ দুইদিনত হ'ব নতুন সমজিল্লা গতিকে আপোনালোক যি সকলে গোৱালপাৰা বা দুইদিনৰ পৰাও চাই আছে এটা কমেন্ট কৰি যাব দেই কমেন্ট কৰিলে ভাল লাগে নেক্সট আপোনালোকৰ ৰাজ্যত নিৰ্মাণ কাৰ্য চলি থকা ডিফু ধুবুৰী তিনিচুকীয়া গোলাঘাট শিৱসাগৰ নগাঁও নলবাৰী আৰু গোৱালপাৰাৰ 8খন কেন্সাৰ প্ৰতিষ্ঠানলৈ এতিয়া 250 কোটি টকাৰ অনুমোদন জনাইছে যোৱাকালিৰ কেবিনেটে ইতিমধ্যে ৰাজ্য চৰকাৰে ব্যয় কৰিছে 2500 কোটি টকা গতিকে আপোনালোকৰ এই গুৰুত্বপূৰ্ণ যি কেইটা সিদ্ধান্ত এই সিদ্ধান্ত কেইটাৰ ওপৰত যদি কিবা ক'ব লগা থাকে কিবা যদি মতামত থাকে মতামত কিন্তু দাঙি ধৰিবই নেক্সট আপোনালোকৰ অসম কেবিনেটে ৰাজ্য চৰকাৰে নিৰ্মাণ কৰা 4টা গাখীৰ উৎপাদন কেন্দ্ৰ অৰ্থাৎ আপোনালোকৰ পশুপালন বিভাগে নিৰ্মাণ কৰিছিল নেক্সট আপোনালোকৰ বোকাখাত ডিব্ৰুগড় যোৰহাট বজালিৰ গাখীৰ উৎপাদন কেন্দ্ৰ কেইটা পৰিচালনা কৰিবৰ বাবে অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ যৌথ সংস্থা আপোনালোকে মনত ৰাখিব মই আপোনালোকক কৈ দিছো নৰ্থ ইষ্ট ডায়েৰী এণ্ড ফুডছ লিমিটেডক অৰ্পণ কৰা হৈছে নিশ্চয় মনত আছে আপোনালোকৰ নৰ্থ ইষ্ট ডায়েৰী এণ্ড ফুডছ লিমিটেডক অৰ্পণ কৰা হয় আৰু কেবিনেটত ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী পালনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে লগতে শতবাৰ্ষিকী পালনৰ আৰম্ভণি অনুষ্ঠান হ'ব এই বৰ্ষৰ 8 ছেপ্টেম্বৰত বহুদিন আছে বাৰু সেইটোলৈ আৰু সেই দিনটোত কেন্দ্ৰীয় অনুষ্ঠানত প্ৰধানমন্ত্ৰী অথবা আপোনালোকৰ ৰাষ্ট্ৰপতি উপস্থিত থাকিব বুলিও জনাই আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নেক্সট আপোনালোকৰ অৰুণাচল কলকাতা মুম্বাইত হ'ব শতবাৰ্ষিকীৰ কেন্দ্ৰীয় অনুষ্ঠান দিল্লী আৰু গুৱাহাটীতো অনুষ্ঠিত হ'ব আপোনালোকৰ সুধাকণ্ঠৰ শতবাৰ্ষিকীৰ কেন্দ্ৰীয় অনুষ্ঠান এই যি কেইটা গুৰুত্বপূৰ্ণ ইনফৰমেশন জানি কেনেকুৱা লাগিল কমেন্ট কৰিব যদি ভিডিঅ'টোত এতিয়ালৈকে লাইক কৰা নাই সকলোৱে এটা লাইক কৰি যাব নেক্সট আপোনালোকৰ জন্মৰ শতবাৰ্ষিকী পালনৰ বাবে মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত 50 জনীয়া সমিতিও গঠন কৰা হ'ব বুলি জনাই মুখ্যমন্ত্ৰীয়ে উত্তৰ পূবৰ 7 ৰাজ্যৰ মুখ্যমন্ত্ৰী হ'ব এই সমিতিৰ পৃষ্ঠপোষক একেদৰে সুধাকণ্ঠাৰ নামেৰে নামকৰণ হ'ব এটা বিশেষ অনুষ্ঠান গতিকে ডক্টৰ ভূপেন হাজৰিকাৰ ওপৰত যিখিনি অসম চৰকাৰে কৰিব গৈ আছে সেইখিনিলৈ আপোনালোকৰ মতামতখিনিও আগবঢ়াব মোৰ হিচাপত খুবেই ভাল কৰিছে খুবেই এটা ভাল লগা মানে অনুষ্ঠান হ'বলৈ গৈ আছে এতিয়া অসমত নেক্সট আপোনালোকৰ সুধাকণ্ঠৰ জীৱনী ৰাজ্যৰ 10 লাখ লোকক উপহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া অসম চৰকাৰে নেক্সট অনুৰাধা শৰ্মা পূজাৰীৰ সম্পাদনাত চলি আছে ভূপেন হাজৰিকাৰ জীৱনীৰ কাম নেক্সট আপোনালোকৰ ভাৰতৰ সকলো ভাষালৈ অনুমোদিত হ'ব সুধাকণ্ঠাৰ জীৱনী সকলো পুথিভঁৰাললৈ প্ৰেৰণ কৰা হ'ব জীৱনীখন অসমীয়া ইংৰাজী হিন্দীত নিৰ্মাণ হ'ব সুধাকণ্ঠাৰ তথ্য চিত্ৰ আৰু সুধাকণ্ঠাৰ নামেৰে মুদ্ৰা প্ৰৱৰ্তনৰ পোষকতাও কৰিছে এতিয়া ৰাজ্য চৰকাৰে আৰু লগতে মনত ৰাখিব মুদ্ৰা প্ৰৱৰ্তনৰ বাবে আৰবিআইক আহ্বান এতিয়া জনাব আমাৰ অসম চৰকাৰে বা ৰাজ্য চৰকাৰে গতিকে বহুখিনিয়ে ভাল কৰিছে মোৰ হিচাপত আপোনাৰ মতামতটো দাঙি ধৰিব গতিকে আপোনালোকৰ
এইকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আছিল আমাৰ যোৱাকালি কেবিনেটত লৈছিল এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেইটা যদি এইকেইটা সিদ্ধান্তৰ ওপৰত আপোনাৰো কিবা মতামত আছে সেই মতামত কেইটা উপযুক্তভাৱে আপোনালোকে দাঙি ধৰিবলৈ নাপাহৰিব আমাৰ কমেন্ট সেকশনত গৈ ফেসবুকত চাই থকাখিনিয়ে পেজখন ফলো কৰি ল'ব ইউটিউবত চাই থকাখিনিয়ে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধুনীয়াকৈ গতিকে মই মিঠুৱে বিদায় মাগিছো অন্য এটা ভিডিঅত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় অসম